যিহেতু গুৱাহাটীত দুখনকৈ IPLৰ মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে KKR আৰু CSK আহি আছে গুৱাহাটীলৈ মানে ধোনী আহি আছে এইবাৰ মানে বহুতৰ আবেগ হয় বহুতৰ আবেগ ধোনী বুলি ক'লে সকলোৱে পাগল আৰু ধোনী যেতিয়া আহিব এইবাৰ বহুত মানে ভাল হাই ভল্টেজ খেল এখন দুখনে হাই ভল্টেজ কিন্তু ধোনী বুলি ক'লে অলপ বেলেগ হেৰি হয় বুকিং কিন্তু অলৰেডি মানে এদিনতে চল্ড আউট ক্ৰিকেট কাৰণ ধোনীক ইমান অনুৰাগী আছে আমাৰ অসমতে গোটেই বিশ্বতে আৰু মই ভাবোঁ খুব ধুনীয়া দুখন খেল আমি উপভোগ কৰিবলৈ পাম আৰু KKR সন্দৰ্ভত কি ক'ব KKR ডিফেণ্ডিং চেম্পিয়ন আমি দেখিছোঁ KKR খুব ধুনীয়াকৈ যোৱা লাষ্ট ইয়াৰ খেলিছে তেওঁলোকে যিবিলাক প্লান কৰিছে সেই হিচাপতে তেওঁলোক আগুৱাই গৈছিল আৰু চেম্পিয়ন হৈছে আৰু মই গৌতম গম্ভীৰে চাগে লাষ্ট ইয়াৰ হেৰি আছিল আপোনাৰ কোচ আছিল তো মই ভাবোঁ এই বছৰ খুব ভাল টীম তেওঁলোকৰ ক'বলৈ গ'লে আৰু নিশ্চয় এখন খুব ভাল খেল দেখাম আৰু ৰাজস্থান ৰয়েলছটো আছে আমাৰ ধৰ ৰিয়ান আমাৰ নিজৰ অসম সন্তান ৰিয়ান আছে সঞ্জু চেমচাং তো খুব ভাল দুখন খেল উপভোগ কৰিবলৈ পাম যেন আশা কৰিছোঁ